মীন অসম মীন নীতি 1953 চনৰ এই মীন নীতি মৰ্মে মানে আপোনাৰ প্ৰাকৃতিক জলাশয়ত মানে আপোনাৰ কম চেণ্টিমিটাৰ মানে পাহিৰ মানে জাল মানে হেৰি কৰাত নিষিদ্ধ আছে। কেতিয়াৰ পৰা কেতিয়ালৈকে? সেইটো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে সেইটো নিষিদ্ধ কৰা আছে। আৰু এই সময়ছোৱাত মানে মাছবিলাক গাভিনী হয়, প্ৰজননৰ সময়ছোৱা। সেইটো কাৰণে মানে আপোনাৰ যেতিয়া আমাৰ ক্ৰমান্বয়ে মানে থলুৱা মাছবিলাক নোহোৱা হোৱাৰ দৰে হৈছে, আমি সেইটোৰ ওপৰত মানে ভিত্তি কৰি এই সজাগতামূলক মানে সভা মানে কিছুমান কেম্প কাৰ্যসূচীবিলাক মানে হেৰি কৰা হৈছে আৰু আয়োজন কৰা হৈছে। সেইটো মানুহৰ মাজত মানে সজাগতা এটা আনিবৰ চেষ্টা কৰা হৈছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। লগতে আমি গোটেইখন ফিছ মাৰ্কেট বা গাঁৱে ভূঞে গোটেইখিনিৰ আমি সজাগতা কৰিছোঁ আৰু কৰি যাম ভৱিষ্যতে। বৰ্তমান এখন গ'লো আপোনাৰ ৰাজালি ফিছ মাৰ্কেট আৰু এতিয়া বঙালমৰা ফিছ মাৰ্কেটত আহিছোঁ, আৰু নেক্সট টাইম আৰু বেলেগতো যোৱা হ'ব। মূলা আহিছে আমাৰ পিছত ভাগে ভাগে দিয়া হৈছে, গোটেই ডিষ্ট্ৰিক্টতে দিয়া হৈছে আৰু গাঁৱতো সজাগতা সভা কৰা গৈছে, গাঁৱে গাঁৱে হৈছে আৰু লগতে বজাৰতো হৈছে। আমাৰ সজাগতা সভাত এইটো কৰা হৈছে যে প্ৰাকৃতিক জলাশয় বা মাছ বা নদী বা বিল এনেকুৱা মানে কম মানে পাহিৰ মানে জাল আপোনাৰ হেৰি কৰিব নিষিদ্ধ কৰা হৈছে। সেইটো আমি অলৰেডি মানুহক সজাগতা কৰি আছোঁ আৰু ভৱিষ্যতে মানে কৰা যাব 15 জুলাইলৈকে, যাতে আপোনালোকৰ কোনো মাছমৰীয়াই যাতে হেৰি কৰিব নোৱাৰে, স্বীকাৰ কৰিব নোৱাৰে, তাৰে কাৰণে সজাগতা কৰি থকা হৈছে। বজাৰত আমি লখিমপুৰ জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা এনেই গৈ থাকোঁতে চাব আহিলোঁ মাৰ্কেটখন। চাই মেলি ইয়াতে যিটো আমাৰ অসমৰ মীন নীতি সংশোধন, যিটো 1953 চনৰ মৰ্মে মীন নীতি মতে ইয়াত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিবিলাক কণী থকা মাছ আপোনাৰ প্ৰাকৃতিক জলাশয়ৰ পৰা যিবিলাক আপোনাৰ থলুৱা মাছ হওক হেৰি হওক কণীযুক্ত মাছ ইয়াত যিবিলাক আপোনাৰ ইয়াত মাছ বেপাৰীয়ে লৈ আহে, সেইবিলাক ইয়াত বৰ্তমান 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এইটো বন্ধ থাকে আপোনাৰ। কাৰণ কিয়, যিহেতু আপোনালোকে দেখা পাইছে যে এই বৰ্তমান সময়ত আমাৰ যিটো থলুৱা মাছ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। আমাৰ এতিয়া যদি কণীযুক্ত মাছ যদি সকলোৱে মাৰি আপোনাৰ শেষ কৰি দিয়ে, তেতিয়াহ'লে কেনেকৈ বংশ বৃদ্ধি হ'ব? সেইবাবে এই সজাগতা হিচাপত মই আজি এবাৰ সকলোবিলাক আপোনাৰ ইয়াতে আপোনাৰ ইয়াৰ মাৰ্কেটখন সোমাই সকলোকে ইয়াৰ বিষয়ে সজাগতা কৰি সকলোবিলাক কথা জনালোঁ আৰু গোহাৰিখন বিতৰণ কৰিলোঁ। এইমতে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনাৰ প্ৰত্যেকখন জিলাৰ ফালৰ পৰা আপোনাৰ ধৰি লওক প্ৰত্যেকখন থানাত এখন হেৰি দিয়াই আছে আপোনাৰ। বাকী বিভাগীয় ফালৰ পৰা অৱগত কৰিলে ইয়াৰ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। যিখন আইন আপোনাৰ মীন নীতি আইনখন যদি কোনোবা আপোনাৰ ভংগ কৰিলে আপোনাৰ ইয়াৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিবিলাক আপোনাৰ লোকেল আপোনাৰ থানা আছে প্ৰত্যেককে আপোনাৰ আমাৰ জিলা মীন উন্নয়নৰ বিষয়াৰ ফালৰ পৰা লেটাৰ দিয়াই আছে, আৰু যদি তেখেতসকলে এই আইন ভংগ কৰে তেতিয়াহ'লে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা